নমস্কাৰ, এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ খিলঞ্জীয়াৰ বাবে সংৰক্ষণ হ'ব মাটি, সংস্কৃতি আৰু ভাষা। কোন খিলঞ্জীয়া? আমি জনাই আছো এটা বিশেষ খবৰ। কাৰ্যকৰী কৰা হ'ব অসম চুক্তিৰ 6 নম্বৰ দফা। দিনটোৰ আটাইতকৈ জৰুৰী খবৰ। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিতে কৰা হ'ব কাৰ্যকৰীকৰণ। অসম চুক্তিৰ 6 নম্বৰ দফা এবাৰ কাৰ্যকৰী কৰা হ'ব। ৰাজ্য চৰকাৰে আছুৰ উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ মন্তব্য। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ 67টাৰ 52টা কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰে। অত্যন্ত জৰুৰী খবৰ। এবাৰ 52টাৰ জৰিয়তে খিলঞ্জীয়াৰ বাবে মাটি, সংস্কৃতি আৰু ভাষাৰ সংৰক্ষণ কৰা হ'ব। 1951ৰ ভোটাৰ তালিকাত নাম থকা সকলক গণ্য কৰা হ'ব খিলঞ্জীয়া হিচাপে। 67টা পৰামৰ্শৰ 15টাৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজন হ'ব কেন্দ্ৰৰ অনুমোদন। কেন্দ্ৰৰ অনুমোদনৰ পিছতে কৰ্মসংস্থাপন আৰু ৰাজনীতিটো হ'ব সংৰক্ষণ। 2025ৰ এপ্ৰিলতে সংৰক্ষণ কাৰ্যকৰী হ'ব ৰাজ্যত। কাৰ্যকৰী কৰা হ'ব অসম চুক্তিৰ 6 নম্বৰ দফা। দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত উচ্ছেদৰ কথাও আছে। প্ৰতিবেদনৰ মতেই আমি উচ্ছেদ চলাইছো বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আমি জনাই আছো এটা বিশেষ খবৰ। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে উচ্ছেদ অব্যাহত ৰখাৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মতেই ওয়েটল্যান্ডৰ কথা উল্লেখ আছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মতে ওয়েটল্যান্ডৰ কথাও উল্লেখ আছে। শিলখাকু বিলতো উচ্ছেদ হ'ব লাগে বুলি উল্লেখ আছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত। প্ৰতিবেদন মৰ্মে আমি মঙ্গলবাৰে লক্ষীপুৰত উচ্ছেদ চলাইছো। বেদখলকাৰীক উচ্ছেদ চলোৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। বেদখলকাৰীক উচ্ছেদ চলোৱাক লৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ আছুৰ নেতৃত্বৰে বৈঠক চৰকাৰৰ। মাটি, সংস্কৃতি আৰু ভাষাৰ সংৰক্ষণ ৰাজ্য চৰকাৰে ল'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে মুছলমান ধৰ্ম বিচাৰৰ বাবে মোদী চৰকাৰ কোন? এবাৰ AIMI নেতা আছাদুদ্দিন ওৱেইচি গৰজি উঠিছে। বিস্ফোৰক মন্তব্য কৰিছে। ৱাকফ সম্পত্তিক লৈ আছাদুদ্দিন ওৱেইচিৰ বিস্ফোৰণ। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৱাকফ বোৰ্ডৰ সম্পত্তি মুছলমানৰ ব্যক্তিগত সম্পত্তি। এবাৰ ৱাকফ বোৰ্ডৰ সম্পত্তি মুছলমানৰ ব্যক্তিগত সম্পত্তি বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। সমগ্ৰ দেশত ৱাকফ বোৰ্ডৰ মাটিৰ পৰিমাণ 9,40,000 একৰ। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু উৰিষ্যাত হিন্দুৰ সম্পত্তি 10 লাখ একৰ ভূমি। হিন্দুসকলৰ দৰে মুছলমানেও সম্পত্তি দান দিয়ে আৰু মুছলমানৰ দানত কিয় চৰকাৰৰ চকু বুলি মন্তব্য আছাদুদ্দিন ওৱেইচিৰ। এয়া সংবিধানৰ অনুচ্ছেদ 26ৰ উলংঘন। মোদী চৰকাৰে ৱাকফ সম্পত্তি বচাবৰ বাবে নহয়, ভংগ কৰাৰ বাবে এই আইন আনিব। মোদী চৰকাৰে ৱাকফ সম্পত্তি ভংগ কৰাৰ বাবে এই আইন আনিব বুলি মন্তব্য আছাদুদ্দিন ওৱেইচিৰ। কোন মুছলমান হয়, কোন মুছলমান নহয় তাক বিচাৰ কৰিবৰ বাবে তোমালোক কোন বুলি প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। ৱাকফ বোৰ্ডৰ সম্পত্তি মুছলমানৰ ব্যক্তিগত সম্পত্তি নহয়, এয়া চৰকাৰৰ সম্পত্তি নহয়। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা 29 ছেপ্টেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব ADRE পৰীক্ষা আৰু ADRE পৰীক্ষাক লৈ কেইবাটাও নতুন নিৰ্দেশনা ইতিমধ্যে আহি পৰিছে। আমি জনাই আছো এটা বিশেষ খবৰ। ADRE পৰীক্ষাৰ্থীৰ বাবে কেইবাটাও নতুন নিৰ্দেশনা আহিছে। 29 ছেপ্টেম্বৰত যি ADRE পৰীক্ষা অনুষ্ঠিত কৰা হ'ব তাক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে নতুন নিৰ্দেশনা দিয়া হৈছে। পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব কোনো লেভেল নথকা ট্ৰেন্সপাৰেণ্ট পানীৰ বটল। এবাৰ পানীৰ বটল নিবলৈ অনুমতি দিয়া হৈছে। 29 তাৰিখত যি ADRE পৰীক্ষা, সেই ADRE পৰীক্ষাত এবাৰ পৰীক্ষাৰ্থীয়ে লগত লৈ যাব পাৰিব কুৱেশ্যন বুকলেট। পৰীক্ষাৰ শেষত পৰীক্ষকে প্ৰশ্ন কাকত তুলি দিব পৰীক্ষাৰ্থীৰ হাতত আৰু পৰীক্ষাৰ শেষত পৰীক্ষকে প্ৰশ্ন কাকত হাতত তুলি দিব। পূৰ্বৰ দৰে পৰীক্ষাৰ্থীয়ে প্ৰশ্ন কাকত লৈ নোযোৱাৰ কোনো ব্যৱস্থা নাই। 29 তাৰিখত পৰীক্ষাৰ্থীয়ে নিজৰ প্ৰশ্ন কাকত ঘৰলৈ লৈ আনিব পাৰিব। পৰীক্ষাৰ্থীসকলক হাফ স্লেভৰ সাজ পোছাক পৰিধান কৰাৰ পৰামৰ্শও দিয়া হৈছে। জোতাৰ পৰিৱৰ্তে চেণ্ডেল পৰিধান কৰি আহিবলৈ আহ্বান জনোৱা হৈছে পৰীক্ষাৰ্থীসকলক। কেতবোৰ নতুন নিৰ্দেশনা দিয়া হৈছে। পৰীক্ষাৰ এদিন পূৰ্বে
পৰীক্ষা কেন্দ্ৰৰ স্থান নিৰূপণ বা সত্যাপনৰ আহ্বান জনোৱা হৈছে আৰু এডিআৰই পৰীক্ষাক লৈ নতুন কেতবোৰ নীতি নিৰ্দেশনা দিছে চৰকাৰে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰক লৈ ৰাজ্য পুনৰ উত্তাল হৈ পৰিছে। স্মাৰ্ট মিটাৰ খুলি পুৰণি মিটাৰ লগোৱাৰ হুংকাৰ এইবাৰ উত্তেজিত জনতাৰ। নহলে স্মাৰ্ট মিটাৰ খুলি আনি অফিচত তলা লগাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে উত্তেজিত মহিলাই। ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। অতি সোনকালে স্মাৰ্ট মিটাৰ খুলি পুৰণি মিটাৰ লগাওক, নহলে স্মাৰ্ট মিটাৰ খুলি আনি আমি অফিচত তলা লগাই দিম। নহলে স্মাৰ্ট মিটাৰ খুলি তলা লগোৱাৰ হুংকাৰ দিছে উত্তেজিত মহিলাই। সিমানেই নহয়, স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণি মিটাৰ নলগালেই 15 দিনত স্মাৰ্ট মিটাৰ খুলি দিম। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে বুলি হুংকাৰ প্ৰদান কৰা হৈছে। 24 ঘণ্টাত আধা সময়ও কাৰেণ্ট নাথাকে, আমাৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে। উৎকট গৰমত বিদ্যুতৰ লুকা-ভাকু, স্মাৰ্ট মিটাৰৰ কাণ্ডত অতিষ্ঠ হৈ পৰিছে জনতা। আমি প্ৰতিবাদ কৰি আছো, কৰি যাম, দৰকাৰ হলে জংগী আন্দোলন কৰিম। আপোনালোকে যেনেকৈ পইচা লৈছে তেনেকৈ 24 ঘণ্টা কাৰেণ্ট দিয়ক। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত এইদৰে ৰাজপথলৈ ওলাই আহিছে শ শ ক্ষোভিত পুৰুষ মহিলা। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ ক্ষোভিত পুৰুষ মহিলা। ৰাইজৰ প্ৰশ্ন, আমাৰ ঘৰত ল'ৰা ছোৱালী আছে, সিহঁতে কেনেকৈ পঢ়িব? স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত দুলীয়াজানত এইদৰে ৰাজপথলৈ ওলাই আহিছে শ শ প্ৰতিবাদী মহিলা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ভৱেশ কলিতাই ন্যায় পাব নেকি? ন্যায় পাবনে এতিয়া চিপাঝাৰৰ ভৱেশ কলিতাই? নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ বাসগৃহত এক অবৰ্ণনীয় পৰিস্থিতি। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ, ন্যায় পাবনে চিপাঝাৰৰ ভৱেশ ডেকাই? নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ বাসগৃহত এতিয়া অবৰ্ণনীয় পৰিস্থিতি। কান্দোনৰ ৰোল উঠিছে এইবাৰ ভৱেশ ডেকাৰ নিজ বাসগৃহত। ন্যায় বিচাৰি হাহাকাৰ কৰিছে ভৱেশ ডেকাৰ পিতৃ মাতৃয়ে। ভৱেশ ডেকাৰ বাসগৃহত উপস্থিত হৈছে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ। পিতৃ মাতৃৰ খবৰ লৈছে, পিতৃ মাতৃৰ পৰিস্থিতিৰ বুজ লৈছে এইবাৰ নেতাগৰাকীয়ে। একমাত্ৰ সন্তানৰ অকাল মৃত্যু আৰু অস্বাভাৱিক মৃত্যুত এইবাৰ ভাগি পৰিছে পিতৃ মাতৃ। পাঠদানৰ মাজতে ছাত্ৰজনৰ মৃত্যুৰ সময়ত উপস্থিত শিক্ষকসকলৰ নিৰ্বিকাশ ভূমিকাক লৈ প্ৰতিক্ৰিয়া। আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত এক হাহাকাৰ আৰু কান্দোনৰ ৰোল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, খাৰুপেটীয়াত বিধায়ক মুজিবুৰ ৰহমানৰ বিস্ফোৰক মন্তব্য। এবাৰ বাংলাদেশৰ দৰে হ'ব ফেচিষ্ট হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অৱস্থা। এই মন্তব্য কৰিছে মুজিবুৰ ৰহমান। বিধায়ক মুজিবুৰ ৰহমানে বিস্ফোৰক মন্তব্য কৰিছে, বাংলাদেশৰ দৰেই হ'ব ফেচিষ্ট হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অৱস্থা। সিমানেই নহয়, উচ্ছেদক অমানৱীয় আখ্যা দি বিধায়ক মুজিবুৰ ৰহমানে গৰ্জন কৰিছে। উচ্চতম ন্যায়ালয়ৰ বাধাকো প্ৰত্যাখ্যান কৰি উচ্ছেদ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুজিবুৰ ৰহমানে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ম্যাদী প্ৰথা থকা পৰিয়ালক উচ্ছেদত আছিল বাধা। এবাৰ দেশৰ সংবিধান আইন কানুন নমনা বুলি কৈ চৰকাৰক ফেচিষ্ট আখ্যা দিছে মুজিবুৰ ৰহমানে।